অসম চৰকাৰৰ বিনামূলীয়া চিকিৎসাই প্ৰাণ বচালে বাক্সাৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কিশোৰ কৌশিক দাসক। বাক্সা জিলাৰ জালাহ খাগ্ৰাবাৰী পশ্চিম চুবুৰীৰ কৌশিক দাস নামৰ কিশোৰগৰাকীয়ে জটিল ৰোগত আক্ৰান্ত হৈ বিদ্যালয়লৈ অহা যোৱা কৰি আছিল। কিশোৰগৰাকীয়ে অলপ খোজকাঢ়িলে ভাগৰ অনুভৱ কৰে। কিশোৰগৰাকীৰ শাৰীৰিক অৱস্থা লাহে লাহে শোচনীয় হৈ আহিছিল। চৰকাৰৰ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ জৰিয়তে চিকিৎসকৰ দল এটাই খাগ্ৰাবাৰী এমই স্কুললৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱাত কিশোৰগৰাকীৰ হাওঁফাওঁত বিন্ধা থকা ৰোগবিধ ধৰা পৰে। জালা ব্লক পিএইচচিৰ চিকিৎসক ডাক্তৰ প্ৰাণকান্ত ভট্টাচাৰ্যই কিশোৰগৰাকীৰ ৰোগবিধ ধৰা পৰাৰ এদিন পাছতে বাক্সা জিলা চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা চিকিৎসকে সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰি কিশোৰগৰাকীক সুস্থ কৰি তোলে। সোমবাৰে কিশোৰগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ কাৰণে ঘৰত চিকিৎসক ডাক্তৰ প্ৰাণকান্ত ভট্টাচাৰ্যৰ নেতৃত্বত এটা চিকিৎসা কৰ্মীৰ দল উপস্থিত হয়। পিতৃয়ে দিন হাজিৰা কৰি পোহপাল দিয়া পৰিয়ালটোৰ কাৰণে পুত্ৰৰ ব্যয়বহুল চিকিৎসা সম্ভৱ নহলহেঁতেন বুলি মন্তব্য কৰে। একমাত্ৰ চৰকাৰৰ বিনামূলীয়া আঁচনিৰ কাৰণে তেওঁৰ পুত্ৰ আজি সুস্থ হৈ উঠা বুলি মন্তব্য কৰে। অতি মেধা ছাত্ৰ কৌশিক দাসে অসম চৰকাৰৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে আজি জীৱন ঘূৰাই পোৱা বুলি মন্তব্য কৰে চিকিৎসক ডাক্তৰ প্ৰাণকান্ত ভট্টাচাৰ্যই। এনে ব্যয়বহুল চিকিৎসা গৰীব পৰিয়ালটোৰ কাৰণে সম্ভৱ হৈ নুঠিলহেঁতেন বুলি মন্তব্য কৰে চিকিৎসকগৰাকীয়ে। প্ৰাণকান্ত ভট্টাচাৰ্য RBSK জালা ব্লক পিএইচচিৰ হোমিও চিকিৎসক। মই আমাৰ RBSK একশ্যন প্লেন মতে খাগ্ৰাবাৰী এমই স্কুললৈ গৈছিলোঁ। যাওঁতে কৌশিক দাস নামৰ ল'ৰাটোক দেখা পাইছিলোঁ। তাক অত্যন্ত দুৰ্বল অৱস্থাত দেখিছিলোঁ। খোজ কাঢ়িব নোৱাৰে, পঢ়িব নোৱাৰে, উঠিব নোৱাৰে, ভাগৰ লাগি থাকে। তেতিয়া তাক মই মাতি আনি চালোঁ। চাই পেলাই দেখিলোঁ যে ষ্টেথোস্কোপৰ দ্বাৰা চোৱাৰ পিছত তাক দেখিলোঁ এটা হাৰ্টত বিন্ধা হোৱা যেন মই এটা অনুমান কৰিছিলোঁ। কাৰণ এটা মাৰ চাউণ্ড পাইছিলোঁ মই। লগে লগে মই পৰিয়ালক জনালোঁ। পৰিয়ালৰ হাহাকাৰ, কি কৰোঁ কি নকৰোঁ এতিয়া। তেতিয়া মই কৈছিলোঁ একো চিন্তা কৰিব নালাগে, মই লগত লৈ যাম। জালা ব্লক পিএইচচিৰ লগত কথাটো পাতি পিছদিনা মই গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত নিলোঁ। তাৰে চিকিৎসকসকলৰ লগত কথা পাতিলোঁ। কথা পতাৰ পিছত মই অভিজিত শৰ্মা ছাৰকো লগ কৰিলোঁ, যিজন অধীক্ষক। তাৰপিছত জটিলতাটো লক্ষ্য কৰি চিকিৎসকসকলে আলোচনা কৰি মাত্ৰ 7 দিনৰ ভিতৰতে অপাৰেশ্যন কৰি দিছিল। তাৰপিছত তেওঁলোক ঘৰত আহিল। মই বাৰে বাৰে তেওঁলোকৰ ঘৰত আহি পৰীক্ষা কৰি আছোঁ, ফিডবেকটো চাই আছিলোঁ। আৰু ক্ৰমান্বয়ে ডে বাই ডে সেই উন্নতিৰ ফালে আগবাঢ়ি যাই আছে। আৰু আজি 2 কিলোমিটাৰ চাইকেল মাৰি সি স্কুলত যায়, গান গায়, ডেন্স দিয়ে, সাঁতোৰে, গোটেইখিনি প্ৰতিভা থকা এজন ল'ৰা। আগতে একেবাৰে পৰা নাছিল। মই যিটো অৱস্থাত দেখিছিলোঁ, মই খুব কমে আশা কৰিছিলোঁ সি যে ইমান সুস্থ হৈ যাব। কিন্তু একমাত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো তৎপৰতা বা দৰিদ্ৰ নিচলাৰ প্ৰতি যিটো আৱেগ, মৰম, সেই শ্ৰদ্ধা, এই RBSKৰ জৰিয়তে তেওঁ প্ৰতিফলন ঘটালে।